নমস্কাৰ, মই ৰিংকুমণি ক্ৰিয়েশ্যন এণ্ড ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি উকা কটন বগা কাপোৰত লেচ আৰু এপ্লিক ডিজাইন কৰিবলৈ লৈছোঁ। তাৰ বাবে মই এইকেইটা কালাৰৰ ফুল লৈছোঁ। ফুলপাহ মই আঁকি লৈছোঁ। ফুলপাহত মই এতিয়া যিহেতু ৰঙালী বিহু নহয় জানো, মই সেইবাবে এই ডিঙিত পিন্ধা এই জোনবিৰি ডিজাইনটোৱে বনাইছোঁ। ফুলখিনি মই এপ্লিক লগাইছোঁ। এনেকৈ মই জোনবিৰি ডিজাইনটো ব্ৰাছেৰ ৰঙতে বনাইছোঁ। এই বনাই হৈছেগৈ। ব্ৰাছডাল অলপ বহল হ'ব লাগিছিলে, অলপ ঠেক হ'ল। চেপেটাডালেই লৈছোঁ বাৰু, অলপ বহল হ'লে ভাল আছিলে। অকণমান দেৰি লাগিছে এতিয়া কৰোঁতে। ভালেই লাগিছে নহ'লে বাৰু জোনবিৰি ডিজাইনটো। এই ৰঙা ৰংটো হোৱাৰ পিছত মই ইয়াৰ ওপৰত আকৌ সোণালী ৰঙৰে বিৰিটো ডিজাইন কৰি দিম। এতিয়া অলপ শুকাবলৈ দিম। তাৰপিছত ফুলখিনি মই এনেকৈ এতিয়া সজাই লৈছোঁ। পাতখিনি মই ৰঙা ৰঙৰে কৰিম। তাৰপিছতে মই ফুলপাহৰ তলত আকৌ ঢোল বিৰিটো আঁকি থৈছোঁ। ঢোল বিৰিটো মই কৰিম। এতিয়া এই পাতখিনি মই ৰেড কালাৰতে কৰিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মই চাব বুলি আশা কৰিলোঁ। স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ এযোৰ আপোনালোকে কাপোৰ বনাই ল'ব পাৰিব নহয় জানো। আপোনালোকে মোক এপ্লিক ডিজাইনৰ কাপোৰৰ ভিডিঅ'বোৰত বহুত মৰম দিছে। সেইবাবে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম স্নেহ পালে অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব নহয় জানো। তলৰ এই বিৰিটো এতিয়া মই এই ব্লেক কালাৰত কৈছোঁ, তাৰ ওপৰত এয়া ঠাৰিডাল দি মই এনেকৈ পাতৰ ডিজাইন কৰিম। এই ডিজাইনটো মই বুকুত পৰাকৈ দিছোঁ। বিৰিটোৰ তলত ঢোল বিৰিটো, তাৰ ছাইডৰ ফুলখিনি অলপ বেলেগকৈ দিছোঁ। এইকেইটা জইন কৰি দিছোঁ। ইয়াৰ ওপৰত মই আকৌ ইয়াতো সোণালী কালাৰৰ চেক দি দিম। বিৰিটো বনাই দিম ধুনীয়াকৈ ঘৰ পাতি। স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আপোনালোকে বহুতে মোক কমেণ্ট কৰি জনায় যে এপ্লিক ডিজাইনৰ ফুলখিনি এঠাইতো এৰা যাব নি বা এনেকৈ কিবা হ'ব নি সোধে। আপোনালোকে হয়তো ভিডিঅ' নাচায়। মোৰ ভিডিঅ'খিনি এপ্লিক ডিজাইনৰ আঠাটো লগোৱাৰ উপৰিও মই ফুলকেইপাহত আকৌ হাতেৰে চিলাই দিওঁ, এৰি যাব নোৱাৰাকৈ। এতিয়া যিহেতু বিহুৰ ছিজন, সেইবাবে মই ভাবিলোঁ এইটো বিহুৰ লগত সংগতি ৰাখি মই ঢোল বিৰি আৰু জোনবিৰি ডিজাইনটোকে কৰিছোঁ। এতিয়া বিৰিটো কিনাৰত অকণমান ৰঙা লাৰ্ণিং দি দিছোঁ, ধুনীয়া লাগিব দেখিবলৈ অকণমান। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত বহুত ধুনীয়া লাগে। বনাই থাকোঁতে ধৰক ইমান এটা চৌ নুঠে। এতিয়া মই অলপ ৰ'দত শুকাবলৈ দিম। তাৰপিছতে মই আকৌ সোণালী ৰংটো মাৰি দিম। এই কাপোৰযোৰ কটনত কৰিলোঁ, যিহেতু এতিয়া গৰমৰ ছিজন যে, গৰমত কেতিয়াবা নামতো পিন্ধিব পৰা হ'ব। এই কাপোৰযোৰ মই পিন্ধি দুবাৰমান পিন্ধাৰ পিছতহে এডিটিং কৰা হৈছে দেই। এডিটিং কৰোঁতে বহুত দেৰি হৈছে। এতিয়া মই এইটো 3D আউটলাইনাৰটো কৰি দিছোঁ সোণালী ৰঙৰ। ইয়াতে লৈ দেখাইছে অৱশ্যে অলপ। তাৰ ওপৰতে মই আকৌ ৰঙা অকণ গুটি দি যাম। দেখিব আপোনালোকে বিৰিটো দেখিবলৈ ইমান ধুনীয়া হৈছে কাপোৰযোৰ। কটন কাপোৰত হ'লেও ইমান এটা ড্ৰেছলি নুঠে দেই, কিন্তু হ'লেও কটন কাপোৰযোৰ যে গৰমত ভাল কাৰণে মই কটনতে বনালোঁ। মিক্স পাটতে বনাম বুলি ভাবিছিলোঁ, বনোৱা নহ'লে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাৰোবাক যদি এনেকুৱা ডিজাইনৰ কাপোৰ লাগে মোক অৰ্ডাৰ কৰিব পাৰিব। নতুন যিসকল ভিউৱাৰ্ছ আজি মোৰ ভিডিঅ' চাইছে, তেওঁলোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। বহুত চৰ্দি লাগি আছে দেই। আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰে আমাক বহুতখিনি আগুৱাই যোৱাত সহায় কৰে। সেইবাবে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এই ফুলপাহ এই বিৰিটো মই চাদৰখনৰ মাজত দি দিছোঁ।
চাদৰখনত মই ঢেৰ ফুল নাই দিয়া দেই, মানে য'ত বুকুত পৰাত দিছোঁ, ধৰ পিছফালে দিছোঁ, চাদৰখনৰ আগত দিছোঁ, অলপ মানে তলফালে দিছোঁ, তেনেকৈহে দিছোঁ। গোটেইখিনি মই ফুল সম্পূৰ্ণ নাই দিয়া, বেছি জাক জমক নাই কৰা কাপোৰযোৰ। নামতো পিন্ধিব পৰা হোৱাকৈ চিম্পুলকৈ বনাইছোঁ কাপোৰযোৰ। এয়া ফাইনেল কাপোৰযোৰ হৈছেগৈ আৰু। চাদৰখনৰ আগটো মই হাতেৰে ৱাই চিলাইটো মাৰি দিছোঁ, দেখিবলৈ অকণমান ধুনীয়া লাগিবৰ কাৰণে। ফাইনেলি মই আপোনালোকক কাপোৰযোৰ পিন্ধি দেখামেই। এয়া এই বুকুত পৰাকৈ দেখিছে, কৈছিলোঁ যে জোনবিৰি ডিজাইনটো আৰু ঢোলবিৰি ডিজাইনটো দি দিছোঁ। ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া ঢোলবিৰিটো এনেকৈ এক্সট্ৰাকৈ দিছোঁ, এইটো আকৌ বিৰিটো জোনবিৰিটো। তাৰপৰা মই পাথৰ লগাই দিছোঁ। এয়া ফাইনেলি কাপোৰযোৰ মোৰ দহি বাতি হ'ল, ৰঙা দহি বাতি দিছোঁ, মেখেলা চাদৰ হ'লগৈ, এয়া পিন্ধিছোঁ। পিন্ধি এয়া আপোনালোকক দেখাইছোঁ। কাপোৰযোৰ পিন্ধিলে বেছি ভাল লাগে নহয় জানো? চব পিন্ধিলে কিমান ধুনীয়া লাগিছে। চিম্পুলকৈ কৰিছোঁ যদিও কাপোৰযোৰ দেখিছেনে? মই যিখিনি জেগাত ফুল দিছোঁ দেখিছে, গোটেইখিনি ওলাই থকাতে দিছোঁ, কি ধুনীয়াকৈ দিছোঁ। এই মেখেলাখনতো তেনেকৈয়ে দিছোঁ, ওপৰফালে ঢোলবিৰিটো দিছোঁ, তলত জোনবিৰিটো দিছোঁ। কাপোৰযোৰ যেতিয়া মই পিন্ধি যাওঁ, চবেই কৈছে কাপোৰযোৰ বহুত ধুনীয়া লাগিছে বুলি মোক কৈছে দেই। মানে কালাৰ কম্বিনেশ্যনো বৰ ধুনীয়া হৈছে বুলি কৈছে। ফেব্ৰিকটো দিলতো মানে ধুনীয়া লাগিছে বুলিয়ে কৈছে। মই ফেব্ৰিক দিয়া কাপোৰ অৱশ্যে বৰ বেছি নবনাওঁ দেই, এইখিনি আছিলে আগতে বনোৱা। ছোৱালীজনীয়ে জাপি ছেটৰ বনাওঁতে আনিছিলোঁ, থকাৰ কাৰণে মই কৰি দিলোঁ ফেব্ৰিক। মই এনেই এপ্লিক কৰিম বুলিয়ে ভাবিছিলোঁ কাপোৰযোৰ, তাৰপিছত নহয় দেখিলোঁ ফেব্ৰিকো অলপ কৰি দিওঁ, ডিজাইন এটাও হ'ব। এতিয়া কৰাৰ পিছত দেখিছোঁ ফাইনেলি কাপোৰযোৰ ধুনীয়াই লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। নতুন আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।